হাজো বৰক্ষেত্ৰী সমষ্টিৰ পৰা সৰ্বাধিক ভোট নাপালে ভৱিষ্যতৰ দিনত ৰাজনীতি নকৰে দুলু আহমেদে। বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত দেখা গৈছে। নলবাৰী জাগাৰৰ এক সভাত নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ উপস্থিত হৈ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জোৰা কাৰ্যসূচী বৰক্ষেত্ৰী সমষ্টিতে আছিলে, প্ৰায় 10খনকৈ সভা কৰিলোঁ। ৰাইজৰ সঁহাৰি মই লাগাতকৈ বহুত বেছি দেখিলোঁ। আৰু আজি এটা কথা উপলব্ধি কৰিছোঁ যে হাজো দুলু আহমেদক যিমান ৰাইজে মৰম কৰে হাজো বৰক্ষেত্ৰী কিন্তু সমানে সমানে বৰক্ষেত্ৰী হয়তো বেছিয়ে ক'ব লাগিব বুলি। এইটো কোনো মই নিৰ্বাচনী কথা কৈ যোৱা নাই, যিটো সত্য। এতিয়া কোনটো সমষ্টিয়ে ভোট বেছিকৈ দিব এই দুটাৰ মাজত প্ৰতিযোগিতা চলিছে। আৰু বিৰোধীৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ লক্ষ্য হৈ পৰিছে হাজো আৰু বৰক্ষেত্ৰী। যিমানেই নকৰক হাজো আৰু বৰক্ষেত্ৰীত দুলু আহমেদে 1 নং স্থানত যদি দখল নকৰে, মই আজি বৰক্ষেত্ৰীৰ পৰাই কৈ গৈছোঁ জীৱনত মই ৰাজনীতি ত্যাগ কৰিম বুলি ক'লোঁ। এই বৰক্ষেত্ৰীৰ পৰাই কৈ গ'লোঁ, আকৌ ক'লোঁ হাজো আৰু বৰক্ষেত্ৰী সমষ্টিত মই 1 নং স্থান দখল কৰিম। আনহাতে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক লৈও মন্তব্য কৰে দুলু আহমেদে। আচলতে তেওঁ এইবিলাক টোপনি মাৰা নাটক কৰি আছে। তেওঁ গম পাইছে যে মই যদি টোপনি মাৰা নাটক কৰোঁ ৰাইজ অতিষ্ঠ হ'ব যে এইগৰাকী প্ৰাৰ্থীক আৰু কিয় আমি ভোট দিম, কাৰণ টোপনি মাৰি থাকিব। এইটো তেওঁ এখন ডাঙৰ ড্ৰামা কৰি আছে দিল্লী নাযাবৰ কাৰণে। মই প্ৰথমে ভাবিছোঁ সঁচাকৈ শুই যায় নেকি। 3খন সভাত মানুহ শুব পাৰে নেকি? 3খনকৈ সভাত সৰ্বত শুইছে, হাজোত শুইছে আৰু ক'ৰবাত এখনত শুইছে। মই প্ৰথম আৰু 2খনত ভাবিছিলোঁ যে নাই সঁচাকৈ বেচেৰা ভাগৰ লাগিছে শুলে নেকি। 3খন সভাত শুওঁতে মই নিশ্চিত হ'লোঁ তেওঁ দিল্লী নোযোৱা ড্ৰামা এখন কৰি আছে যাতে ৰাইজে তেওঁক ভোট নিদিয়ে, আৰু সেইটো দুলু আহমেদে সুযোগ ল'ব জানে ভালদৰে। ফণীভূষণ চৌধুৰীয়ে কয়নো নিৰ্বাচনী প্ৰচাৰ সভাত টোপনি যোৱাৰ ভাওখাই ধৰে। ফণীভূষণ চৌধুৰী আচলতে সাংসদ হৈ দিল্লীলৈ যোৱাৰ মন নাই, সেইকাৰণে সাধাৰণতে ভোটাৰক সভাবোৰত টোপনি গৈ বুজাবলৈ চেষ্টা কৰিছে ফণীভূষণ চৌধুৰীয়ে। লগতে দুলু আহমেদে কয় যে যদিহে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা যদিহে অইন প্ৰাৰ্থীতকৈ কম ভোট পায় তেনেহ'লে ৰাজনীতি নকৰোঁ বুলি এক প্ৰকাৰ দৃঢ়তাৰে কয়। ক'ৰবাত হয়তো 4,000, 5,000, 2,000 সেইটোৰ কথাটো বেলেগ, কিন্তু কংগ্ৰেছ ইয়াতকৈ বহুত তলত থাকিব বৰক্ষেত্ৰীত। 100% কংগ্ৰেছতকৈ মই বহু হাজাৰ ভোটত লিড থাকিম, হাজোতো লিডত থাকিম, নহ'লে জীৱনত মই ৰাজনীতি নকৰোঁ বুলি। আপুনি বৰপেটা লোকসভাৰ কথা কৈছে। আপোনালোকে এটা গ্ৰাউণ্ড জিৰ'ৰ আপোনালোকে সাংবাদিকসকলে এটা গ্ৰাউণ্ড জিৰ'ৰ ৰিপৰ্ট লওক। যোৱা 16 তাৰিখে মই যেতিয়া মনোনয়ন পত্ৰ দিলোঁ, আপোনালোকে সেইবিলাকো দেখাব লাগে। আমিও মাজে মাজে উৎসাহিত হওঁ। কিমান আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক উৎসাহিত কৰে, আমাকো সৰু সুৰা ৰাজনীতিবিলাক উৎসাহিত কৰকচোন। মই মনোনয়ন পত্ৰ দিলোঁ 18 লাখে চালে। সেই একেদিনাই একেটাই সমষ্টিত বৰপেটা লোকসভা সমষ্টিত নলবাৰীত বিশ্বগুৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ডাঙৰ ৰেলী কৰিলে 15 লাখে চাইছে। জনপ্ৰিয়তা দুলু আহমেদ কিন্তু প্ৰধানমন্ত্ৰীতকৈ ওপৰত আছে। তাত হিংসা কৰি লাভ নাই, অলপ সেইবিলাক বাতৰি দেখাব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰীণ ছিগনেল দিছে আৰু অমিত শ্বাহ ডাঙৰীয়াৰ লগতো এই সম্পৰ্কে অসমখন কি জাবৰা নেকি আপোনালোকৰ মতে? ইয়াতে যোনে য'ত বাহিৰৰ পানী সংস্থাপন দিব, এইবিলাক ৰাজনৈতিক কথা, এইবিলাক কোনো ইমান সহজ নহয়। কেতিয়াবা কয় বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনিম, অৰুণাচলৰ পৰা হাজং আনিম, কিবা আনিম। এইবিলাক তেখেতসকলৰ ৰাজনীতিৰ যেতিয়া নিৰ্বাচন হয় তেতিয়াই মনত পৰে। এইবিলাক সস্তীয়া কথা, কোনো গুৰুত্বহীন কথা, মূল্যহীন কথা, এইবিলাক কথা কৈ ৰাইজক মিছা অভুৱা ভৰি লাভ নাই। ৰাইজে বুজি পঠাইছে তেখেতসকলৰ কথাবোৰ। বৰ্তমান অসমৰ ৰাজনীতিৰ প্ৰতি যুৱ প্ৰজন্মৰ ঘৃণাভাৱ বুজিছে, ৰাজনীতি আৰু নেতাৰ প্ৰতি। যিবিলাক ৰাজনৈতিক নেতা বৰপেটা লোকসভা সমষ্টিত এইবাৰ যুৱ প্ৰজন্মই এটা বস্তু দেখাই দিব ফলাফলত যে ৰাজনীতি আমিও সলনি কৰোঁ। যেতিয়া নেতা 2 নম্বৰী চৰিত্ৰৰ হৈ যায়, যুৱকসকলে যে ৰাজনীতি সলনি কৰিব পাৰে সেই কথা বৰপেটাৰ ফলাফলে প্ৰমাণ কৰি দিব। নিশ্চিতভাৱে মই জয়লাভ কৰিম। কংগ্ৰেছ 4ৰ্থ স্থানত থাকিব, নিশ্চিত থাকক। কংগ্ৰেছ CPM প্ৰায় 2 পৰা 3 লাখৰ ব্যৱধানত 4ৰ্থ 3য় স্থানত থাকিব, আৰু সেই ঠাই কিন্তু দুলু আহমেদে মাৰিব। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA365।